মই বাকী সবাই এৰি থৈ আহিলোঁ। দশমৰ অনেক কাহিনী আছে, প্ৰতিটো কাহিনীৰে আমাৰ মানে পূৰ্বজন্মৰ কোন কি আছিলে। যেনেকৈ ধৰি লওক আপোনাৰ ৰাসত আপোনালোকে দেখিছে এই খৰিন্দী কুজিবুঢ়ী চন্দন পিন্ধাবলৈ যে কুজিবুঢ়ীজনী আহিছিলে, ধোবা আহিছিলে যে কাপোৰ ধোৱা ধোবা দুটা যে ওলাই কংসবধত, এই গোটেইবিলাকৰ পূৰ্বজন্ম আছে। এই কাহিনী একদম মানে ৰসাল কাহিনী। এতিয়া মই ধোবাটোকে কওঁ বাৰু, খৰিন্দীটোলৈ নাযাওঁ। এই তেতা যুগৰ যে ৰামচন্দ্ৰৰ দিনত যিটো ধোবাই কুৎসা ৰচনা কৰিলে, ধোবাটোৱে ধুবনীজনীয়ে কাজিয়া লাগিলে, বিৰাট কাজিয়া লাগিলত পতি পত্নীৰ যি কাজিয়া লাগে তেনেকৈ কাজিয়া লাগিলে। আৰু কাজিয়া লাগি অলপ মাৰপিট কৰিলে, প্ৰহাৰ কৰিলে। পত্নী ওলাই গ'ল, মই আৰু ঘূৰি নাহোঁ, তুমি সতী সন্তানবিলাকৰ সৈতে সংসাৰ কেনেকৈ চলোৱা ময়ো চাম। বোলে যা যা, মইতো ঘূৰাই অনা বিধৰ নহয়, মই ৰামচন্দ্ৰ নহয় নহয় ৰাৱণীয়া তিৰোতা আনিবলৈ, এনেকৈ ক'লে। সেই কথাতেই গৈ সীতা বনবাসলৈ যাবলগীয়া হ'ল। সীতাক বনত দিলেগৈ, সীতাৰ সতীত্ব পৰীক্ষাৰ সন্দেহ কৰি। তাৰপিছত ৰামৰ ঔৰসতে সেই লৱকুশৰ জন্ম হ'ল, ইত্যাদি গোটেইখিনি হ'ল। তাৰপিছত আকৌ সীতাক আনিলে। তাৰপিছত সীতাক যদিও অযোধ্যালৈ ঘূৰাই নিলে, সীতা আৰু নাথাকিল। জানেই কাহিনী আপোনালোক, সীতাল পাতাল প্ৰৱেশ হ'ল। সীতা যেতিয়া পাতাললৈ গ'ল, সীতাৰ পাতাল গমনৰ পাছত লৱকুশৰ ৰোষ ঘৰত সোমাল। ৰজাঘৰীয়াৰ এটা নিয়ম আছে ৰোষ ঘৰত সোমোৱাটো। লৱকুশৰ ৰোষ ঘৰত সোমাল। লৱকুশৰ ৰোষ ঘৰত সোমাল আৰু সকলোৱে বিচাৰি ফুৰিছে, ৰামেও বিচাৰিছে। পিছত ৰোষ ঘৰত দেখিলে, ৰামে গৈ সুধিলে, বাছা লৱকুশ, মাৰ বাহিৰে তহঁতক যিহেকে লাগে মই তাকে আনি দিম। মা আৰু পাতাললৈ গ'ল, ময়ো ৰাখিব নোৱাৰিলোঁ। গতিকে যি হ'ল হ'ল, দ্ৰব্যমতে হ'ল। এতিয়া তহঁতক কি লাগে ক, মাৰ বাহিৰে বাকী যিহেকে বিচাৰে মই তাকে আনি দিম। লৱকুশই একেমুখে ক'লে, মাতৃঘাতী ধোবাটোৰ মুণ্ডটো লাগে। যিটো ধোবাই কুৎসা ৰচনা কৰিছিলে তাৰ মূৰটো দিয়া, আমি তেতিয়া ৰোষৰ পৰা ওলাম। বোলে হ'ব। ইহঁতিও খাই বৈ আনন্দ মনে গা পা ধুই ভিতৰলৈ আহিল, ৰোষৰ পৰা ওলাই আহিল, ৰোষৰ পৰা ওলাই আহিল। ৰামচন্দ্ৰই সাৰংগ ধনু লৈ মাতৃঘাতী ধোবাক মানে পত্নী বৈৰী ধোবাক বিচাৰি গ'ল। ইতিমধ্যে ধোবা কাণত কথাটো শুনোৱাৰ লগে লগে ধোবাই একদম দৌৰি গৈ বশিষ্ঠ আশ্ৰম পাই বশিষ্ঠ ভৰিত দীঘল দিব। বশিষ্ঠই বোলে কোন তই? বোলে মই ধোবা। ধোবা তই হীন জাতি, তই মোক চৰণত স্পৰ্শ কৰিছ। বোলে প্ৰভু, পশু পক্ষী কুকুৰ মেকুৰীকোতো আপুনি চৰণত ঠাই দিয়ে, তেনেহ'লে তাতোতকৈ নিষ্পেষিত অৱহেলিত পদদলিত বুলি ভাবি মোক তেনেকুৱা এটা পতংগ বুলি ভাবি, এটা পশু বুলি ভাবি আপোনাৰ চৰণত অকণমান ঠাই দিয়কচোন, মই আপোনাৰ চৰণত ধৰিছোঁ। বোলে হ'ব তথাস্তু দে, কেলে ভৰি ধৰিছ? বোলে মোক আপুনি আপোনাৰ শিষ্য বুলি গ্ৰহণ কৰক। বোলে কৰিলোঁ দে, আপুনি মোক শিষ্য বুলি গ্ৰহণ কৰিলে। বোলে কৰিলোঁ। তেনেকুৱাতে গৈয়ে ৰামচন্দ্ৰই গৈ ধোবাক বিচাৰি পাই গ'লগৈ নহয় বশিষ্ঠ আশ্ৰম। ৰামক দেখি আৰু ৰামেও সেৱা কৰিছে বশিষ্ঠক, বশিষ্ঠই ৰামক আৰু আশ্বাস দিছে, কি হ'ল শ্ৰীৰাম তুমি ওলালেহি অসমত? বোলে আপুনি যিটো ধোবাক আশ্ৰয় দিছে সি মোৰ পত্নী ঘাতী। মোৰ লৱকুশে এনেকৈ ৰোষত সোমাই আছিলে, সিহঁতক মই কথা দি থৈ আহিছোঁ, ইয়াৰ মুণ্ডটো লৈ যাম বুলি। ইয়াক মই এতিয়াই মুণ্ড ছেদ কৰোঁ, মোক আপুনি আঁতৰি ইয়াক উলিয়াই দিয়ক। বশিষ্ঠ বিপদত পৰিল। বোপায়ো 20 পুত্ৰ 30 পুত্ৰ সমান। আমাৰ যে গুৰু ভতিমা লিখিছে, বিনে গুৰু চৰণৰ ভকতি ৰতি মুকুতি ক'বও নোৱাৰে, হয়নে বাৰু? দানে গুৰু তনয়তো দিব বুলিছে নহয়। ভকতত ভকতি দানে কৰ গুৰু, দায়া তনয়তো দিব। গতিকে ভকতক নিজৰ পুতেকতকৈ বেছি স্নেহ, পুত্ৰটোক বেছি স্নেহ। গতিকে মোৰ 20 পুত্ৰ 30 পুত্ৰ সমান। গতিকে তুমি দশৰথৰ পুতেক ৰাম যেনেকৈ মোৰ শিষ্য, আৰু আজি ভাতৃঘাতী তোমাৰ চিৰবৈৰী ধোবাও মোৰ শিষ্য। মই এটা কৰিব নোৱাৰোঁ। বোলে মই কি কৰিম এতিয়া? মুণ্ডনে মৃত্যু সম। গতিকে তুমি মুণ্ডনে কৰা। সেই শিশুপালৰ দিনতো আৰু এই আপোনাৰ ৰুক্মিণীৰ ককায়েক ৰুক্মবীৰৰ দিনতো মুণ্ডন কৰিছিলে যে, অশ্বত্থমাৰো মুণ্ডন কৰিছিলে যে, মুণ্ডনে মৃত্যু সম। গতিকে চুলি কোচাকে লৈ যোৱা,
মূৰটো কাটিলোঁ বুলি ক'বাগৈ মুণ্ডনে মৃত্যু সম মই সেইটোকে উপায় দিলোঁ এই বুলি সেই বামুণৰ বুদ্ধিয়ে জনমটো বচাই দিলে ৰামে ক'লে যে মোৰ বাক্যটো ক'লৈ যাব এতিয়া মই মাতৃঘাটি ধুবাৰ মূৰটো আনিম বুলি যে কৈছিলোঁ এতিয়াতো মই চুলি কুচাইহে লৈ যাম মূৰটো বশিষ্ঠই ক'লে মই আশীৰ্বাদ দিছোঁ আপোনাৰ বাঞ্ছা পূৰ্ণ হ'ব দ্বাপৰত যেতিয়া আপুনি কৃষ্ণলীলা কৰিবগৈ কংস ৰজাৰ ঘৰ কাপোৰ ধোৱা হৈ সি জনম ল'ব সেইকাৰণে ধোবা হৈয়ে থাকিলে এটা যুগতো ধোবাই হৈ থাকিলে দ্বাপৰতো সি ধোবা হৈয়ে থাকিলে সেইকাৰণে ধোবা হৈ আহিছিলে আৰু সেই কাপোৰ ধুবলৈ ইফালে ৰামকৃষ্ণই বোলে আমি ৰজা কাপোৰ পিন্ধি পোৱা নাই আমাক ৰজা কাপোৰ দিয়া এওঁ নিদো বুলিলে আৰু দুই কঢ়া যোৱা লাগিলে আৰু চৰ এটা মাৰি দিলে মানে স্পৰ্শহে কৰিলে মূৰটো ছিগি পৰিলে সেই ধোবা এইবিলাক কাহিনী এতিয়া হৈৰিন্ধিটো তেনেকুৱা হৈৰিন্ধি হ'ল চন্দ্ৰবিন্ধা নামৰ এগৰাকী অপেশ্বৰী নকওঁ বুলিছিলোঁ যদিও এইটো কৈ মই মূল কাহিনীত সোমাম চন্দ্ৰবিন্ধা নামৰ এগৰাকী আপেশ্বৰী বৰ সুন্দৰী অপূৰ্ব সুন্দৰী তিলোত্তমাতকৈ সুন্দৰী এওঁ সেই স্বৰ্গৰ দেৱবাদ্য বাজি আছে আৰু নাচি আছে সেইদিনা আকৌ দেৱবাদ্যত ভাগ ল'বৰ কাৰণে কাশ্যপ আৰু কশ্যপ দুজন ঋষি কাশ্যপ হ'ল দ্বিতীয় স্বামী দেৱতা আৰু অসুৰৰ বাপে কশ্যপ নামৰ এজন ঋষি আছিলে মহৰ্ষি কশ্যপ মহান ঋষি তেওঁ কশ্যপ মানে তেওঁ চেহেৰাটো কাছৰটোৰ নিচিনা ডিঙিটো এনেকুৱা সোমোৱা থিয় হ'ব নোৱাৰে কাছজনীৰ নিচিনাকৈ বেবোৱা বাই ফুৰে কিন্তু ব্ৰহ্ম ঋষি নামটো কশ্যপ সেই কশ্যপ ঋষি গৈ আকৌ স্বৰ্গলৈ ইন্দ্ৰৰ ওচৰলৈ গৈছিলে ইন্দ্ৰই তুতি মিনতি কৰি আৰু খুৱাই বোৱাই ৰাখিলে যাবৰ সময়ত সুধিলে আপোনাৰ কিবা আৰু ইচ্ছা আছে নেকি বোলে মই আৰু খোৱা বোৱাটো কৰিলোঁ স্বৰ্গভোগ পালোৱেই খালি বোলে ইচ্ছা এটা থাকি গ'ল আৰু বোলে কি মই আপেশ্বৰীবিলাকৰ নাচ গান অকণমান চাবলৈ মন এটা থাকিলে আপেশ্বৰীবিলাকৰ নাচ গান অকণমান চাবলৈ মন থাকিলে হ'ব তেনেহ'লে আৰু ইন্দ্ৰৰ কথাহে আৰু গন্ধৰ্ববিলাকক ইংগিত দিলে যথাসময়ত আৰু দেৱবাদ্য বাজি উঠিল আৰু বিধে আপেশ্বৰী আহি আৰু নাচিব লাগিল আপেশ্বৰীবিলাকৰ ভিতৰত নাচি থাকোঁতে চন্দ্ৰবিন্ধা নামৰ আপেশ্বৰীজনীয়ে নাচি থাকোঁতে নাচনৰ তালে তাই মানে সুধিলে লগৰ নাচনীবিলাকক আপেশ্বৰীবিলাকক ঐ আমাৰ যে নাচন চাবলৈ আহিছিলে আপেশ্বৰী ঋষিজন যে কোনোবা ঋষি এজন আছে নহয় কোনজনে চাবলৈ আহিছিলোঁ নাচি থাকোঁতে নাচৰ তালতে সুধিলে আৰু যেনিবা চেৰচে নাচি আছে নাচৰ তালতে সুধিলে আৰু দেখা নাই তাই চাইছে এই আমাৰ হুঁচৰি গাঁৱতে যেনেকৈ নাচনীবিলাকে ৰজা মন্ত্ৰীবিলাকৰ ঘৰত থাকি ৰজা ফাললৈ চাই নাহে জানো বা মিনিষ্টাৰ ফালে চাই যেনেকৈ হাঁহি অকণমান নামাৰে জানো এই এনেকুৱাকৈ আৰু তাই মানে যিজনে আমাৰ নাচন চাবলৈ মাতিছিলে এই নাচন চাবলৈনো কোনজন আহিছে তাইও চাবলৈ মন গ'ল এই বুলি ক'লে দুজনী মানে দেখুৱাই দিলে বোলে এইজন বুলি এনেকৈ কৈ দেখুৱাই দিলে বোলে এইজনে বুলি এই কৰি বাৰে প্ৰতি চাইছে দেখা নাই চকী এখনতে বহি আছে কাছজনীৰ নিচিনাকৈ এনেকৈ থপকালগীয়া মুখখন এনেকুৱা চেপেটা মোৱা দেখিবলৈ তেনেই আপচু নামটো কশ্যপক দেখি আৰু এই আৰু ওচৰলৈ গৈ আৰু এবাৰ এনেকৈ হাঁহি মাৰি আৰু এনেকৈ কৈ হাঁহি আৰু নাকটো দি এবাৰ হাঁহি এটা মাৰি এনেকৈ কৈ নাচি গুচি আহিলে পালে এইজনেনো হাঁহি আমাৰ নাচ চাবলৈ আহেনে এনেকুৱানো ঋষি মানুহ থাকেনে এনেকুৱানো ঋষিয়েনো আমাৰ নিচিনা আপেশ্বৰী আমাৰ নিচিনা সুন্দৰী তিৰোতাৰ নাচন চাইনে এই বুলি ক'লে কৈ আৰু মনে মনে ক'লে আৰু ভাবিলে আৰু আহিলে আৰু ঋষিয়ে চালে এই চালি মোৰ ফাললৈ চাই আহি হাঁহি এটা মাৰি মোক কি ঠাট্টা কৰিলে নেকি আৰু তাই নাকটো ধৰি যে হাঁহিটো মাৰি যে হাঁহিটো নেদেখাকৈ তাই সিফালে মোকে হাঁহি আছেগৈ ঋষি খং উঠিলে ঋষিয়ে আহি সেই আসন এৰি আকৌ সিফালে আহি বহিলে তাই যিফালে মোক আছে সেইখিনি ওলাই তাইৰ ফালে চাই এনেকৈ চাই দিলে এইবাৰ তাই আকৌ হাঁহি ঋষিফালে চাই আকৌ ঢেকঢেকনি মাৰি এনেকৈ হাঁহি এটা মাৰি লৈ এনেকৈ নাকটো পৰা হাতখন এৰি এইবাৰ কাণ দুখনত এনেকৈ হাঁহি এনেকৈ আহিলে ঋষি আৰু গৰ্জি উঠিলেই নহয় বেটি তই আপেশ্বৰী দেখুৱাইছ তোৰ সুন্দৰ চেহেৰা মই চাবলৈ আহিছোঁ বুলি কয় ঋষিয়ে অনেক বিকৰ্থনা কৰিলে আৰু তই ৰাক্ষসী জনম ল তই ৰাক্ষসী হ বুলি কৈ আৰু দিলে আৰু গোটেই ঠাণ্ডা হ'ল আৰু সকলোৱে দুদিন মিনতি কৰিছে আৰু আপেশ্বৰী সোপাই ভৰি হাতে ধৰিছে আৰু তাইও কান্দিছে আৰু পিছত ভৰিত ধৰিলে ঋষি ভৰি পানে ৰাক্ষসী হৈ থাক মোৰ যে ভৰিত ধৰিলি উপায় এটা মই দিছোঁ এই তই সুপৰ্ণখা নাম ল'বি ত্ৰেতা যুগত এইটো সত্য যুগ থাক ত্ৰেতা যুগতে সুপৰ্ণখা হবি তোক লক্ষ্মণে নাক কণ কাটিম এই বুলি ক'লে তাৰপিছত সেইগৰাকী চন্দ্ৰবিন্দা নামৰ এই এনেকুৱা গোটেই এনেকুৱা কাহিনীবিলাকেই
ভৰপূৰ গোটেই দশম স্কন্ধৰ। আৰু আপুনি যদি যিকোনো এটা সোধে কাহিনী, যিকোনো এটা কাহিনীৰ কথাই আমি উলিয়াওঁ, গোটেইবিলাকতেই আছে। আমি ভাগৱত জিজ্ঞাসা নামৰ সৰু গ্ৰন্থ অকণমান লিখিছোঁ, আমাৰ আছে। সেই গ্ৰন্থখন ক'ৰবাত পালে আপোনালোকে সংগ্ৰহ কৰিব। তাত মোৰ ইয়াত দশমৰ প্ৰায় 15-16টামান কাহিনী উপৰিজন্মৰ কথা আছে। বা দ্বিতীয় খণ্ডটো আমাৰ লিখিত ৰূপত আছে, পুস্তিকাৰ ৰূপলৈ অহা নাই। গতিকে এই ভাগৱত জিজ্ঞাসা বুলি বা এই আপাহতে আমি এই কথাটো আপোনালোকক অৱগত কৰিহে থ'লোঁ। যিহেতুকে মোৰ আৰু আলোচনা সেইটো বিষয়ত নকৰিম। আৰু এতিয়া মই একেবাৰে কালিনাগলৈ আহিলোঁ, কালিনাগৰ স্তুতিলৈ আহিলোঁ। বেদশিৰা আৰু অশ্বশিৰা নামৰ দুজন ঋষি আছিলে। কালিনাগৰ কাহিনীটো কৈছোঁ। কালিনাগ পূৰ্বজন্মৰ কোন আছিল? ভাগৱতৰ দশম স্কন্ধ, গোটেই ভাগৱত গ্ৰন্থখনিতে থকা যিমান কাহিনী উপকাহিনী আছে গোটেইবিলাকৰে পূৰ্বজন্ম আছে। এতিয়া এটা কাহিনীৰ কথা সোধক যদি কয় বোলে প্ৰহ্লাদৰ পূৰ্বজন্ম আছে। প্ৰহ্লাদ পূৰ্বজন্মৰ কোন আছিল? আজি আলোচনা নকৰোঁ আমি মাত্ৰ আপোনালোকে দিয়া সময় প্ৰায় হ'বলৈ হৈছে আৰু প্ৰায় 15 মিনিটমানহে আছে। গতিকে বাপ বান্ধৱ সমষ্টৰ পৰা আমি আৰু অব্যাহতি ল'ব লাগিব। আছে সকলো পাঠ যাব লাগিব। গতিকে আমি পাঠৰ একেবাৰে মধ্যমণিলৈ আহিলোঁ। এই বেদশিৰা আৰু অশ্বশিৰা নামৰ দুজন ঋষি বিন্ধ্যা পৰ্বতত অশ্বশিৰা ঋষিয়ে ধ্যান কৰি আছিলে। আশ্ৰম পাতিলে আৰু বহুত মাটি বাৰী বেৰি ল'লে আৰু বিন্ধ্যা পৰ্বতৰ দাঁতি কাষৰীয়া অঞ্চল এটা। তাৰপৰা তেওঁ আকৌ এদিনে আশ্ৰমৰ পৰা বাহিৰলৈ ফুৰিবলৈ গৈছিলে। গৈ দেখিলে বেলেগ আশ্ৰম এখন। সুধিলে এখন কাৰ আশ্ৰম? বোলে বেদশিৰা। কেতিয়া আহিছে? বোলে আজি 10 বছৰমান হৈছে। কি মই আজি 30-40 বছৰ আগতে ইয়াত এখন আশ্ৰম পাতি আছোঁ। মোৰ আশ্ৰমৰ কাষত আকৌ আশ্ৰম পাতিবলৈ কোন বুলি কৈ তেওঁ ওচৰলৈ গ'ল। বোলে আপুনি ইয়াৰ পৰা যাব লাগে। বোলে কিয় যাম? বেদশিৰাই ক'লে মই কিয় যাম? নহয় আপুনি যাব লাগিব। মই আজি ইমান বছৰতে আশ্ৰম পাতি আছোঁহি, এই বিন্ধ্যা পৰ্বত মোৰ। বোলে বিন্ধ্যা পৰ্বতটো তুমি সৃষ্টি কৰা নাই নে ঈশ্বৰৰ সৃষ্টি? গতিকে এফালে তুমি থাকা, এফালে মই আছোঁ, কি অসুবিধাটো আছে? বোলে মই থাকিবলৈ নিদিওঁ। নহয় মই থাকিমেই, মই থাকিবলৈ নিদিওঁ। দুই মাজত তৰ্ক লাগিলে আৰু এওঁ ফুপাব লাগিল। খঙত আৰু ফুপাব লাগিল অশ্বশিৰা ঋষি ফুপাব লাগিল। খঙত তেওঁ ফুপনি দেখি এওঁ ক'লে আপুনিতো ব্ৰহ্ম ঋষি, আপোনাৰ ব্ৰহ্ম ঋষিজনৰ ইমান খং কিয়? আপোনাৰ যিটো খং দেখিছোঁ আপুনি সাপৰ লগত, আপুনি সাপহে হ'ব। আপুনি সাপ হওক, আপুনি কালিনাগ হওক। দিলে অভিশাপ, আপুনি কালিনাগ হওক, কালি সৰ্প। এই অশ্বশিৰা কালিনাগ। এওঁ ৰৈ নাথাকিলে, মোক কালিনাগ হ'বলৈ ভাবিলা। তুমি যেন মই কথাষাৰ ক'লোঁ, তুমি যেন ইমান যুক্তি প্ৰদৰ্শন কৰিলা, ইমান দৰে যে কাউৰী দৰে যে কেল কৈছা, তোমাৰ মাতটো শুনিবলৈ কিবা কাউৰী নিচিনাই। এই কিছুমান মানুহৰ মাতটো শুনি ভাল নালাগে নহয়। সকলো মানুহৰ মাত শুনি ভাল নালাগে। কোনোবা মানুহৰ কিবা কাৰণতে ভাল নালাগে, কিন্তু মাতটো শুনিবলৈ কৰ্কশ হয়। এই প্ৰাণীবিলাকৰ ক্ষেত্ৰতো তেনেকুৱা। এতিয়া ধৰি লওক কুলি চৰাইজনী দেখিবলৈ ক'লা, মাতটো আকৌ বৰ ধুনীয়া। বগলীটো দেখিবলৈ বগা, কিমান ধুনীয়া। বগলীটো মাতটো শুনিছে নাই, কেনেকুৱা কৰ্কশ, হয় নহয় বাৰু? এই এনেকুৱা মানুহৰ ক্ষেত্ৰতো কাৰোবাৰ থাকিব পাৰে, আছে। এবাৰ সেইটো এই মাতটো যেতিয়া শুনিবলৈ বেয়া এওঁৰ বেদশিৰাৰ, এই অশ্বশিৰাই ক'লে তোমাৰ মাত, তুমি বোলে এই কাউৰী দৰে যে ইমানকৈ কেলকেলাইছা, তুমি কাউৰী হোৱা। ভগৱান বিষ্ণু আৱিৰ্ভাৱ হ'ল। বিষ্ণুৱে ক'লে হে মহৰ্ষি মণ্ডলী, দুইজন মহাসাধু মহাবৈষ্ণৱ বেদবল্কী ব্ৰহ্মবিদ ব্ৰাহ্মণ, আপোনালোক ব্ৰাহ্মণ হৈ কেলে ইজনে ইজনক সপাসপি কৰিলা, সৰ্বনাশ ক'লে আৰু। হ'ব, দুইজন মোৰ ভকত, তুমিও কাক ভুখুন্দি হোৱাগৈ, কাউৰী হোৱা, কিন্তু কাক ভুখুন্দি হ'বা। আপোনালোকে যদি ৰামচৰিত মানস পঢ়িছে গোস্বামী তুলসীদাসৰ, কাক ভুখুন্দি কাহিনীটো পঢ়ি চাব। কাক ভুখুন্দি কোন, কেনেকৈ কাক ভুখুন্দি ঋষিয়ে সেই কাউৰী হ'ল, কাউৰী হৈ কেনেকৈ গোটেই ত্ৰেতা যুগটোত ৰাম কথা ক'লে, আনকি গৰুড় পক্ষীৰ আগতো কেনেকৈ ৰাম কথা ক'লে আপোনালোকে পঢ়ি চাব। আজি আলোচনা নকৰোঁ মই। আৰু এই অশ্বশিৰা কালিনাগ হ'ল। এওঁ কালিনাগ হ'ল আৰু এওঁ কালিনাগ হ'ল। এওঁ আকৌ কালিনাগ হ'ল। এই এওঁ মানে কালি হৈ সৰ্প হ'ল যে, এওঁ আকৌ সেই হ্ৰদটোলৈ যে যাবলগীয়া, হ্ৰদটো যে পৰি থাকিলে, সেই হ্ৰদটোত আকৌ কি হ'ল, সৌভৰী ঋষিয়ে এই কাহিনীটোকে আপোনালোকে এতিয়া পঢ়িছিল। সৌভৰী ঋষিয়ে সেই হ্ৰদটোত পানীতল ধ্যান কৰি আছিলে, ধ্যান কৰি থাকে। তাৰে সেই গৰুৱে এইফালে আহি মাছ ধৰি আছিলে। ঋষিৰ গাতে গা ঘেলাই মাছবিলাক থাকে, ঋষিয়ে মাছবিলাকক ল'ৰা ছোৱালীৰ দৰে মৰম কৰে। এই গৰুৱে আহি মাছবিলাক ধৰি ধৰি খায়হি।
আৰু কেতিয়াবা গৰুৰে পৰিলৈ এনেকৈ এনেকৈ পানী পাখি মাৰি মাৰি দিয়ে, মাছবিলাক পাৰত পৰে, কেইটামান খায়, বাকী সোপা মৰে। মাছবিলাকে ঋষিক আপত্তি দিলত ঋষিয়ে এদিন ওলাই গৈ গৌৰক ক'লে, ঐ তই মোৰ ইয়াত মাছ এটা খালি পেট ভৰে, তই ইমান সোপা মাছ কেলে খাৱ? খোৱাবিলাকৰ ওপৰত তই যে মাৰ, তই এই হিংসুকটো কেলে হৈছে? তই ভগৱান বিষ্ণুৰ বাহন নহয়? তোক মই বাধা দিছোঁ, ইয়ালৈ নাহিবি। পিছত সি আকৌ আহে, আকৌ এদিন আহিলে। সেইবাৰ ক'লে, তই অহাটোতো বাদেই দে, তই পাৰলৈ আহিলেই মৰি থাকিবি। অকল পাৰলৈ আহিলেই মৰি থাকিবি, অকল সিমানেই নহয়, তোৰ পাখিকেইটা সৰি পৰিব। ওপৰেদি যদি যাওঁ, মোৰ এই হ্ৰদটোৰ ওপৰেদি যদি যাওঁ, সৰুবুৰী হ্ৰদৰ ওপৰেদি যদি যাওঁ, তোৰ পাখিকেইটা ছিগি পৰিব। ঋষিয়ে খাপ দিলে, তালৈ আৰু গৌৰ আহিব নোৱাৰে। এই এওঁ প্ৰভুৱে ক'লে, বিষ্ণুৱে ক'লে, তুমি নাগালয়লৈ যোৱাগৈ। নাগালয় নামৰ এটা পৰ্বত, পাহাৰ পৰ্বত এটাৰ ওপৰতে এই অশ্বক্ষীৰা গৈ কালিনাগ হৈ থাকিব লাগিল। তাত আৰু সেই অনেক সাপবিলাক খাই পেলাই, হেৰি মোৰ কাহিনীটো অকণমান খেলি মেলি হৈছে। এই গৰুৰক যে মাছ খাবলৈ মানা কৰিলে, গৰুৱে কি খাব এতিয়া? গৰুৱে সাপ খাবলৈ ল'লে, সাপ ভক্ষণ কৰিবলৈ ল'লে। ক'ত খাবগৈ? সেই নাগালয় নামৰ য'ত কালি আছে, তাৰ কালি থাকে, সেই তাতে সাপবিলাক খাবলৈ ধৰিলে। তাৰে সেই সাপবিলাকে মানে ভগৱন্তক তুতি কৰিলে যে গৰুৱে এনেকৈ সাপ খায়, তাৰপিছত গৰুৰক বাধা দিলে ভগৱন্তই যে তুমি তালৈ আৰু নাযাবা। ইতিমধ্যে কালিনাগেও আকৌ সাপে খাপ খায় নহয়, কালিনাগেও সাপ খায়। এই পিছত সাপবিলাকে ভগৱন্তক তুতি কৰিলে, আমাৰ সাপ বংশ আৰু এই কালিয়ে শেষ কৰিব, আমাৰ সাপ আৰু নাথাকে পৃথিৱীত। ভগৱন্তই ক'লে যে তুমি পেটটো ভৰিবৰ কাৰণে এটা সৰ্পই খাবা আৰু সৰ্প গ্ৰহণ নকৰিবা। সদায় কালি তালৈ আহে, পৰ্বতটোৰ নামটো ইয়াত ক'লে, এতিয়া বাপে গাই গৈছিলে, পৰ্বতটোৰ নামটো মনলৈ অহা নাই। সেই পৰ্বতটোলৈ আহে, কালিয়ে সাপ এটা সাপ এটা ওলাই আহে, সেইটোকে খাই নাগালয়লৈ গুচি যায়। কিন্তু এইদৰে কেইবাদিনো কালি উভতি যাবলগীয়া হৈছে। গৰুৰলৈ যিটো সাপ ওলাই আহে, কালিয়ে খাই পেলায়। গৰুৰলৈ অহা সাপটো, গৰুৰক এটা সাপ খাবলৈ ক'লে নহয়, গৰুৰলৈ যিটো সাপ খাবলৈ আহে, সেই সাপটো কালিয়ে খাই পেলায়। পিছত গৰুৱে পাখি মাৰি গোটেই পৰ্বতটো ভাঙি পেলালে, গোটেই সাপসোপা নষ্ট কৰিলে, বহুত সৰ্প নষ্ট কৰিলত। সাপবিলাকে পুনৰ ভগৱন্তক প্ৰাৰ্থনা কৰিলত যে তোমালোকে এটা সাপ আহিবা বুলি মই পৰামৰ্শ দিছিলোঁ, সেইমতে আহিবা বোলে। সেইমতে আহিলতো কালিয়ে খাই পেলায়, তেনেহ'লে মই কালিক আৰু সদায় নেৰিম। এই বুলি ক'লত গৰুৱে কালিক বিচাৰি ফুৰিছে। ইতিমধ্যে কালিয়ে গৰুৱে যেতিয়া শত্ৰু হ'ল, কালিয়ে ভয়ত আহি এই সৌভৰী ঋষিৰ যিটো কালিন্দী হ্ৰদ নাম ল'লে, এই হ্ৰদটোৰ তলত বাঁহ লৈ আছিলেহি, আৰু তাতে সেই পানীবিলাকো বিষ কৰি ৰৈছিল, ইত্যাদি ইত্যাদি। সেই হ্ৰদটোলৈ গৰুৰ কোনোদিন আহিব নোৱাৰে কাৰণে কালিয়ে তাতেই বাস লৈ থাকিল, গৰু আৰু কালিৰ শত্ৰু। আপোনালোকে কাহিনীটো কেনেকৈ মনত ৰাখিছে নাজানো, আৰু মই বাৰু ক'লোঁ। এতিয়া কথা হ'ল, সেই হ্ৰদটোতেই গোপ গৰখীয়াসকলক লৈ বৃন্দাবনত গৰু চৰাই থাকোঁতে গৰুবিলাকে হ্ৰদৰ পানী খাই মৰিলত তেওঁলোকে ভগৱান কৃষ্ণই কালিক দমন কৰোঁ বুলি তালৈ কদম গছলৈ উঠি জাপ মাৰি দিলে, আৰু কালিনাগৰ লগত যুঁজ লাগিল। ইতিমধ্যে নন্দ যশোদায়ো চিন্তা কৰিলে যে এইটো হ্ৰদত যদি আৰু মানুহ পৰে, সি আৰু ঘূৰি নাহে, গোপ গৰখীয়া সকলো মৰিলেই, গতিকে আমাৰ ল'ৰাও মৰিল বুলি আমিও পৰোঁগৈ বুলি জাপ দিবলৈ লৈছিলে। পিছে জাপ নিদিলে বাৰু, বলৰামে বাধা দিলে, জাপ নিদিলে। তাৰপিছত কালিনাগক বধ কৰা নাই, কালিনাগক দমনহে কৰিছে। কালিনাগক দমন কৰি ৰমণক দ্বীপলৈ পঠিয়ালে। ৰমণক দ্বীপলৈ আকৌ ৰমণক দ্বীপলৈ গৌৰ আৰু কোনোদিন নাযায়। দুটা গৌৰ যাবও নোৱাৰে, আৰু গ'লেও মোৰ পদচিহ্ন তোমাৰ
শিৰত থাকিব, গতিকে তালৈ ভয় নাই। এতিয়া কাহিনীটো অন্তৰালত এটা কথা আছে। নাগ পত্নীসকলে তুতি কৈছে ইয়াত, কালিক সৰ্পৰূপেৰে দেখাইছে শংকৰদেৱ মহাপুৰুষে বা বেদব্যাসে ভাগৱতত, কিন্তু পত্নীসকলক মানুহৰ দৰে দেখাইছে। তাৰ মানে কালি হ'ল ক্ৰূৰ স্বভাৱৰ লোক। তেওঁ পূৰ্বজন্মত এজন ঋষিয়ে আছিল, হয়নে বাৰু? এই অনাৰ্যৰ লগত আৰ্য সংস্কৃতিৰ এটি মিলনৰ এটা তাত্ত্বিক কাহিনীয়ে এই আপোনাৰ কালি হ্ৰদৰ বা কালি নাগৰ স্তুতিটোৰ কথাখিনি আছে। আৰু ইয়াত কালি নাগৰ পত্নীসকলে ভগৱন্তক এনেকুৱাকৈ স্তুতি কৰিছে যে তোমাৰ পদধূলা পোৱাৰ বাবে যিসকল খুব ভাগ্যৱান, এই ভাগ্যৱানসকলেহে তোমাৰ পদধূলা পায়। গতিকে মোৰ স্বামী মহাভাগ্যৱান, মোৰ স্বামী জন্মে জন্মান্তৰে কিবা পুণ্য কৰি আছিল, হয়। অশ্বক্ষীৰা নামৰ এজন ঋষি আছিল, ভগৱান বিষ্ণুৱে তেওঁক আশীৰ্বাদ দিলে, তেতিয়াও বিষ্ণুৰ কৃপা লাভ কৰিলে আৰু তেতা যুগ গ'ল, সত্যযুগৰ কাহিনীহে এইটো। তেতা যুগ গ'ল, তাৰপৰা দ্বাপৰ যুগত আকৌ ভগৱান কৃষ্ণই তেওঁক এই পদত চিহ্ন শিৰত দিলে। গতিকে যাক ভগৱন্তই কৃপা কৰে তাক যুগে যুগে ভগৱন্তই নেৰে। গতিকে এই ভাগৱত শাস্ত্ৰৰ পৰম অমীয়া তত্ত্বৰ ৰসাল কাহিনীবিলাকৰ মাজেদি আমাক ভগৱন্তৰ চৰণত ভুকতি কৰিবৰ বাবে আহ্বান জনাইছে শংকৰদেৱ মহাপুৰুষে। আৰু আপোনালোক আমি আবাল বৃদ্ধ বনিতা, বৃদ্ধসকলৰ কাৰণে ভাগৱত প্ৰয়োজন, অকল সেয়াই নহয়, হয়। বৃদ্ধসকল এই ভাগৱত ধৰ্ম ধাৰণ কৰি বৈকুণ্ঠৰ কথা চিন্তা কৰিব। যুৱকসকলে কি চিন্তা কৰিব? যুৱকসকলে এই সংসাৰত থাকোঁতে ধন সম্পদ ঐশ্বৰ্য বিভূতি যদি কিবা লাগে, সৎ পথত চলিলে, সৎ জীৱন যাপন কৰিলে, যে জীৱনটো সৎভাৱেৰে অতিবাহিত কৰিলে যে সেই জীৱনৰ পৰা এটা মহাজীৱন লাভ কৰিব পাৰি, এইটো লাভ কৰিব। আই মাতৃসকল যদি শুদ্ধ হয়, আই মাতৃসকলৰ পৰা যি সতি সন্ততি বাঢ়িব, এই সতি সন্ততিবিলাক মহতো মহীয়ান হ'ব, ঈশ্বৰপৰায়ণ হ'ব। আজি সতি সন্তানবিলাক যদি ঈশ্বৰপৰায়ণ নহয়, ভাল নহয়, তেনেহ'লে আজি জগতখনত কেনেকুৱা এটা অৱস্থা হৈছে। এতিয়া এনেকুৱা অৱস্থা এটা হৈছে, আপুনি ল'ৰাটোৰ কাৰণে, আপোনাৰ সন্তানটোৰ কাৰণে, আপোনাৰ ছোৱালীজনীৰ কাৰণে আপুনি বাপেক হিচাপে কি কৰা নাই? আপুনি টোপনিটো ল'ৰাটোৰ উন্নতিৰ কথাহে ভাবিব, শুই থাকোঁতেও সাৰ পোৱাৰ লগে লগে ল'ৰাটোৰ কল্যাণৰ কথাহে চিন্তা কৰিব, ছোৱালীজনীৰ কল্যাণৰ কথাহে চিন্তা কৰিব। কিন্তু যেতিয়া ল'ৰা ছোৱালীহাল ডাঙৰ হ'ব, ল'ৰা ছোৱালীহালক যেতিয়া বিয়া দিবলৈ হ'ব, যেতিয়া বিয়া দিব, আপোনাৰ ছোৱালীজনী যেতিয়া দিল্লীত থাকিব, আপোনাৰ একমাত্ৰ ছোৱালীজনী যেতিয়া দিল্লীত থাকিব, আপুনি যেতিয়া ইয়াত থাকিব, অসমত থাকিব, আপোনাৰ যি জোঁৱাই আপুনি মৰিলে বুলি খবৰটো পোৱাৰ পিছতো আপোনাক মাত মাতিবলৈ আৰু আহিবলৈ সময় নাই। আপুনি 4-5 দিনৰ পিছত হয় বাহিৰ হ'ল, নহ'লে অন্যান্য ইত্যাদি ইত্যাদি। আপোনাৰ ল'ৰায়ো এইটো কম জানো আৰু ল'ৰাৰো ব্যৱস্থা কি হ'ল আজিকালি? এইখন কি বুলি কয় যে, কি ঘৰটো ৰাখে যে, বাপ, আপোনালোকৰ মুখেদি কোৱাইছোঁ আমি। আজিকালি বৃদ্ধাশ্ৰমত থকাৰ ব্যৱস্থা হৈছে। গতিকে মই এটা কাহিনীৰে মোৰ ক'বলগীয়া গোটেই কথাখিনি সামৰিবলৈ